হয় মই বৰ্তমান উপস্থিত আছো বোকাখাতত আৰু বোকাখাতত নতুনকৈ SDO হিচাপে যোগদান কৰিছে IAS এগৰাকী বিষয়া নেহা যাদৱ ডক্টৰ নেহা যাদৱৰ নেতৃত্বত চলিছে এক বিপ্লৱ কাৰণ বোকাখাতৰ আমি দেখা পাইছো বিভিন্ন সময়ত দেখা পাইছো বোকাখাতৰ ৰাজপথৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থান কদৰ্যময় হৈ থাকে লেতেৰা পেতেৰা হৈ থাকে সেই লেতেৰাখিনি যাতে ঠিক ঠাক কৰিব পাৰি বিউটিফিকেশ্যনৰ কাম আৰম্ভ কৰিছে আৰু আমি দেখুৱাই আছো সমগ্ৰ দৃশ্য আমাৰ কেমেৰাত আবদ্ধ হৈছে এই দৃশ্য কালিৰ পৰা কৰি থকা হৈছে এই কামখিনি আৰু হাতে হাতে ৰং তুলিকা লৈ এজাক যুৱক যুৱতী ওলাই আহিছে আৰু তেওঁসকলে ইয়াত ছবি আঁকিছে উকা দেৱালত ছবি অংকন কৰিছে আমি দেখুৱাইছো এয়া উকা দেৱাল আৰু বিষয় লৈছে স্বচ্ছ ভাৰত কৰোনা মহামাৰী আৰু স্বচ্ছ ভাৰত আমি এগৰাকী চিত্ৰশিল্পীৰ সৈতে কথা পাতিম উঠি অহা প্ৰজন্মৰ কি নাম তোমাৰ মোৰ নমস্কাৰ মোৰ নাম শ্ৰী মানস প্ৰতিম গগৈ আৰু মই বোকাখাতৰে হয় আৰু মই বৰ্তমান চিত্ৰ জগতৰ লগত ওতপ্ৰোতভাৱে বৰ্তমান জড়িত হৈ আছো ক'ত শিকি আছিলা তুমি মই আৰ্ট এণ্ড কালচাৰ ৰজাবাৰী আপোনাৰ ৰজাবাৰীতে আছে আমাৰ হেড ইনষ্টিটিউটটো অনুষ্ঠানটো ৰজাবাৰীত আছে কিন্তু তাৰ শাখাসমূহ আমাৰ সমগ্ৰ বোকাখাত নুমলীগড় আৰু আপোনাৰ গোলাঘাটলৈকে বিয়পি আছে তোমালোকে কি কাম কৰি আছা ইয়াৰ আমি বৰ্তমান মহকুমাধিপতি মহোদয়াৰ আদেশ মৰ্মে এই ৱালসমূহত যি ৱালসমূহ লেতেৰা হৈ আছিলে তাৰ ৱালসমূহ আমি চাফা কৰি ৰাখিবৰ কাৰণে আৰু এটা সজাগতামূলকভাৱে আমি চিত্ৰ অংকন কৰি আছো কি বিষয়টো কি আমাৰ বিষয়টো হৈছে মূলকে বৰ্তমান যি সমগ্ৰ আমাৰ দেশৰ লগতে ৰাজ্যৰ লগতে যি বিশ্বত কৰোনা মহামাৰীয়ে যি আমাৰ আতংকৰ সৃষ্টি কৰি আছে আমাৰ স্বাস্থ্যৰ প্ৰতি যি ভাবুকি আনিছে তাৰ ওপৰত লক্ষ্য ৰাখি পেলাই স্বচ্ছ ভাৰত অভিযানে অৰ্থাৎ স্বচ্ছতাৰে যি কৰোনাক কেনেদৰে নাইকিয়া কৰিব পাৰি ইয়াৰ গুৰুত্বপূৰ্ণ বিষয় আচলতে কৰোনা এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে বিভিন্ন গৰাকী লোক কৰোনাত মৃত্যু হৈছে তাৰ মাজতে আমি দেখুৱাইছো এজাক যুৱক যুৱতী ওলাই আহিছে গোটেই ৱালখিনি আচলতে এই ধৰণে কাম কৰিছে আমি দেখুৱাইছো আন এগৰাকী যুৱতীৰ সৈতে কথা পাতিম ছবি আঁকি আছে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী স্নিগ্ধা বৰা হয় মই ৰজাবাৰীৰ হয় স্নিগ্ধা কি আঁকিছা আমি কৰোনা মহামাৰীৰ ওপৰত ছবি আঁকি আছো কৰোনা মহামাৰীত মানে স্বচ্ছ ভাৰতে কেনেকুৱা প্ৰভাৱ বিস্তাৰ কৰিছে কোনে ইনস্পায়াৰ কৰিলে হয় আমাক SDO বাইদেৱে কৈছে ইয়াৰ কাৰণে কিবা ৰেমুনাৰেশ্যন দিব নেকি নাই এইটো প্ৰতিযোগিতা বুলিয়ে কৈছে বাৰু প্ৰতিযোগিতা 3টা গ্ৰুপ চিলেক্ট কৰিব বুলি কৈছে 14টা গ্ৰুপ আমাৰ চিলেক্ট কৰিলে আগতে মানে আমি ড্ৰয়িং পঠিয়াইছিলো তাৰ পৰা আমাক 14টা গ্ৰুপ চিলেক্ট কৰিলে তাৰপিছত আমাকে আঁকিব দিছে ধন্যবাদ স্নিগ্ধা অত্যন্ত সুন্দৰকে ছবি আঁকিছে আমি দেখুৱাইছো সমগ্ৰ দৃশ্য কি ধৰণে আচলতে কৰোনা মহামাৰী কেনেকৈ ৰোধ কৰিব পাৰি তাৰ কাৰণে ছবি আঁকি আছে অংকন কৰি আছে ছবি আৰু আমি সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো আন এফালে দেখুৱাই আছো তেওঁলোকে ছবি আঁকিছে ইণ্ডিয়া গেট চাগে হয় নে এয়া এইটো কি ইণ্ডিয়া গেট নেকি হয় আৰু এই কৰোনা কি বুজাব বিচাৰিছা মানে এইটো স্বচ্ছ ভাৰতৰ মানে যে কৰোনাৰ মানে সেই ওপৰত কেনেকৈ প্ৰভাৱ পেলাইছে তাকে দেখুৱাইছে স্বচ্ছ ভাৰত আৰু কৰোনা এই গুৰুত্বপূৰ্ণ বিষয় লৈ উকা দেৱালত এই ধৰণে ছবি অংকন কৰিছে এজাক যুৱক যুৱতীয়ে চিত্ৰশিল্পী উঠি অহা প্ৰজন্মৰ এই যুৱক যুৱতী হালে সমগ্ৰ বোকাখাতৰ যি SDO অফিচৰ সন্মুখ ভাগ এই উকা দেৱালখিনি এই ধৰণে অংকন কৰিছে আমি দেখুৱাইছো সমগ্ৰ দৃশ্য কি নাম তোমাৰ মোৰ মনোৰঞ্জন ডেকা মনোৰঞ্জন কি আঁকিছা আমি একচুৱেলি বোকাখাত নগৰ অঞ্চলৰ পৰা যিখিনি ধৰি লওক আমাৰ এজন মাইকী মানুহ চিম্বলিক কৰিছো যাতে যিখিনি চাফ চিকুণ কৰি আছে ধৰি লওক সেইখিনি অৱস্থা চিম্বলিক কাম আমাৰ কোনো ৰিয়েলিষ্টিক নহয় চিম্বলিকভাৱে অংকন কৰিছে দুগৰাকী যুৱতী থিয় হৈ অংকন কৰে ছাতি থাকি থকা ছোৱালীজনী কি নাম তোমাৰ মণিকল্পিতা পৰাশৰে কি আঁকিছা আমি মানে এইটো দেখুৱাব বিচাৰিছো যে প্ৰকৃতি ধ্বংস কৰিলে মানে এতিয়া অক্সিজেনৰ যেনেকৈ নাটনি হৈছে গছ গছনি ধ্বংস কৰিছে অক্সিজেনৰ নাটনি হৈছে সেইবাবে যে গছ পুলি ৰোপণ কৰিব লাগে সেইটোৰ ওপৰত আমি বুজাব বিচাৰিছো গুৰুত্বপূৰ্ণ বিষয় অক্সিজেনৰ নাটনি আমি অকণমান চাওঁ কি আঁকিছা কি নাম তোমাৰ নমস্কাৰ ৰিচা হাজৰিকা কি আঁকিছা একেখিনিয়ে খালি অকণমান এবষ্ট্ৰেক্ট টাইপত অঁকা হৈছে পৰিৱেশ সুৰক্ষা আৰু কোভিড পৰিস্থিতিতে যিটো মানে হৈ আছে অৱস্থাটো সেই অক্সিজেন চিলিণ্ডাৰ আনিবলগীয়া হৈছে বাহিৰৰ পৰা আৰু যাৰ কাৰণে এটা মেছেজ দিব বিচাৰিছে এইসকল যুৱক যুৱতীয়ে বোকাখাতৰ নতুনকৈ নিযুক্ত হোৱা SDO ডক্টৰ নেহা যাদৱৰ নেতৃত্বত তেওঁৰ আহ্বানত এইসকল যুৱক যুৱতীয়ে এনেকৈ ছবি আঁকিছে উকা দেৱালত
ছবি অংকন কৰি এক প্ৰকাৰ বিউটিফিকেশ্যনৰ কাম কৰিছে, সুন্দৰ কৰিব তুলিছে পৰিৱেশটো। আৰু সমান্তৰালকৈ তেওঁলোকে যি মেছেজ, এই সজাগতামূলক মেছেজ দিব বিচাৰিছে, এই মেছেজে আচলতে বিভিন্নজনৰ মনত যি আচলতে কৰোণাৰ প্ৰতি আজিও সজাগ যিসকল নহয় সেইসকলক কিবা হ'লেও অকণমান হ'লেও এটা মেছেজ এটা যিহেতু বাৰ্তাই কিছু হ'লেও পজিটিভ এটা বিষয়, ইতিবাচক এটা দিশ নিৰ্ধাৰণ কৰিব। আমি দেখুৱালোঁ বোকাখাতৰ পৰা সমগ্ৰ দৃশ্য, আৰু যথেষ্ট যুৱক যুৱতী আছে, সমগ্ৰ আমি দেখুৱাব নোৱাৰিম এই মুহূৰ্তত, কিন্তু এই মুহূৰ্তত আমি এটা অংশৰ আমি ছবি দেখুৱালোঁ। 14টা গ্ৰুপে এই ধৰণে অংকন কৰি আছে, কালিৰ পৰা অংকন কৰিছে সমগ্ৰ দৃশ্য আমি দেখুৱালোঁ।